Welcome back to the new vlog. So guys, back to the new vlog. So guys, মই আজি বৰ্তমান আছো গুৱাহাটী। তো আজি বহুত দিন পিছত ব্লগটো আপলোড কৰিম। তো প্ৰায় 3 সপ্তাহ পিছত আজি ব্লগটো আপলোড কৰিম। ভিডিঅ'টো আজি শেষলৈকে চাই থাকক। আজি মই গুৱাহাটীত যিটো ৰুমত আছো তাৰ আশে পাশে চাৰিওফালে ওপৰত বিল্ডিঙৰ ওপৰত ভিউটো দেখাই দিম আৰু এইটো নৰ্মেল সৰু ভিডিঅ' হ'ব। ইয়াতে কেনেকুৱা ভিউ আৰু সকলোবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক এই ভিডিঅ'টো আৰম্ভ কৰিম। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে বেল আইকনটো ক্লিক কৰি দিয়ক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কুল বজাৰত মই এটা বস্তু লক্ষ্য কৰিলোঁ, ইয়াতে যেনেকুৱা ঘৰ আছে বিল্ডিংবিলাকত সকলোৰে ওপৰতে একেবাৰে টাৱাৰ লাগাইছে, মানে পাৰ্চনেল টাৱাৰ নেকি আপোনালোকে যদি জানে সেইটো চাব পাৰিছে। এইবিলাক টাৱাৰবিলাক এইটো আপোনালোকে চাগে ভাবিব পাৰি ইয়াতে মাটিৰ পৰা হৈছে, কিন্তু মাটিৰ পৰা বনোৱা নাই। এইটো মানুহৰ ঘৰৰ ওপৰত বনাইছে, এইটো চাব পাৰিছে। ইয়াতে মেক্সিমাম এনেকুৱাই ইফালে চাব পাৰিছে। আৰু পৰা গাইছে আমি শৰাইঘাট দলং দেখা যায়, ইয়াৰ পৰা দেখিব পাৰি আমি, কিন্তু মোবাইলত যে ফ'কাছ হ'ব পাৰে নহ'ব পাৰে। আপোনালোকে চাব পাৰিছে, এইটো হয়তো মোবাইলত ফ'কাছ হোৱা নাই বাৰু, মই জানো এইটো। আৰু চাব পাৰিছে এইটো পাহাৰত চাব পাৰিছে মানুহে ঘৰ মানে থাকি আছে। তো এনেকুৱা যদি পৰিস্থিতি হৈ যায়, আমাৰ দেশৰ বৰ্তমান জনসংখ্যা প্ৰচুৰ পৰিমাণে বৃদ্ধি পাই আছে, সেইকাৰণে এনেকুৱা অৱস্থা দেখিবলৈ পাওঁ আমি। চাব পাৰিছে পাহাৰখন কাটি মানুহে ঘৰ বনাই ৰৈ আছে। তো চাব পাৰিছে সকলো পিনে চাৰিওফালে অকল খালি বিল্ডিং আছে। তো চাওক, তো ভাবক, আপোনালোকে ভাবক কিমান জনসংখ্যা বৃদ্ধি পাইছে আৰু ভৱিষ্যতত কিমান পাব। চাব পাৰিছে ইয়াতে। তো এতিয়া আপোনালোকে চিনেমেটিক শ্বটৰ ইন্ট্ৰ'বিলাক চাই এনজয় কৰি থাকক। তবে আজিৰ ভিডিঅ'ত এইখিনি, ভিডিঅ'টো কমেণ্টত জনাব কেনেকুৱা হৈছে, আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিৰ ভিডিঅ'ত এইখিনিত, নেক্সট ভিডিঅ'ত দেখা হ'ব। সোনকালে এটা নতুন ভিডিঅ' লৈ আহিছোঁ, কালি নহ'লে পৰহি মই লৈ আছোঁ। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।